হেল্ল' গাইজ, মানে আমাৰ গাড়ী লৈ গৈছিল শিলচৰৰ, মানে শিলচৰ যাই আছিলোঁ। শিলচৰ যাই থাকোঁতে আপোনালোকক ভিডিঅ' কৰি দেখাম বুলি ভাবিলোঁ, সেইকাৰণে ভিডিঅ'টো বনালোঁ। চাই থাকক গাইজ আগৰ ফালে। মানে শিলচৰ যাই থাকোঁতে ক'ৰবাত গাইজ ৰখি যাব লাগে, সেইকাৰণে গোটেই সম্পূৰ্ণ ভিডিঅ' কৰা নাযায় আৰু মানে বেজাৰ লাগি যায়, সেইকাৰণে ভিডিঅ' কৰা নহ'ল গোটেই। কিন্তু জেগাবিলাক ভাল লাগে কিছুমান, কিন্তু মাজতে কিছুমান বহুত বেয়া আছে। আৰু এনেকৈ গাইজ যাই থাকোঁতে ক'ৰবাত কেতিয়াবা একদিন, কেতিয়াবা দুদিনলৈকে ৰখি যাব লাগে। মানে এইখিনি যিখিনি ছিংগল ৰাস্তা হয় সেইখিনিত পূৰা জাম হয়, মানে একফালে গাড়ী আহিব দিলে একফালে নিদিয়ে। এনেকৈ পূৰা একদিন ক'ৰবাত ৰখি যাব লাগে, একদিন ৰখিব লাগে, ক'ৰবাত 2 দিন ৰখি যাব লাগে। এনেকুৱাই আৰু গাইজ, ৰাস্তাৰ একো মানে হেৰি নাই। এনেকৈ ক'ৰবাত ৰখি যাব লাগে, পূৰা ৰখি যাব লাগে একদিন, তাতে পাক্কা একদিন যে ৰখিবই লাগে। আৰু কেতিয়াবা 2 দিনো ৰখিব লগা হয়। এনে দেখিব ভাল লাগে ভিউবিলাক, গোটেই পাহাৰ এলেকা হয় সেইকাৰণে ভাল লাগে। কিন্তু পাহাৰ এলেকা হ'লেও ৰাস্তাবিলাক গোটেই ক্লিয়াৰ হোৱা নাই, এয়াই আৰু গাইজ।